সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 16 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 5:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 8:01 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:49:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:46:56। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্মৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ সাপৰ অস্থি মহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:01 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ স্বানৰ অস্থি আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:18 পৰা 1:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:05 পৰা 10:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনক শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। লগতে আজি ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে ঘৰত যদি কোনো শিশু আছে সেই শিশুৱে আপোনাক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা কৰাও দেখা যাব। যিকোনো ক্ষেত্ৰত আপুনি শিশুৰ পৰা সহায় লাভ কৰিব। আজি খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা পোৱাও দেখা যাব। লগতে আৰ্থিকভাৱে অকণমান ক্ষতিৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে খৰচ কৰাৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব ৰাখিব। য'তে ত'তে খৰচ কৰাৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। কিন্তু আপোনাৰ শৰীৰত অতিৰিক্ত বলাবল বৃদ্ধি পাব, গতিকে উৰ্জা শাৰীৰিক বলাবল আজিৰ দিনটোত বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আনৰ কামে আপোনাক আজি কিছু অনুপ্ৰেৰণা দিয়া দেখা যাব, গতিকে আনে কিবা কৰা কাম হয়তো আপোনাৰ পচন্দ হ'ব পাৰে, সেইমতে আপুনিও হয়তো কৰিবলৈ ইচ্ছা কৰিব পাৰে। হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু সময় অকলে পাৰ কৰিব লাগিব, কাৰণ সেইখিনি সময়ত হয়তো আপোনাৰ ওচৰত কোনো নাথাকিব, যিখিনি সময় আপুনি দিনটোৰ শেষৰ ভাগত অকণমান অকলে পাৰ কৰিবলগীয়াও হ'ব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলে বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়া শুনা কৰিবলৈ যাওঁতে হয়তো বেলেগ চিন্তা বেলেগ কামৰ বুজাই অকণমান মনত চঞ্চলতা আনিব পাৰে। বাকী সকলো দিশত শুভ। আজি আপুনি ভবাতকৈ লাভ অকণমান বৃদ্ধি পাব। আপুনি যিমান কাৰোবাৰ পৰা লাভ ল'ম বুলি ভাবি আছিল তাতকৈ দুগুণ লাভ আজি ল'ব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতবাণীৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰ নিজে কৰিব লাগিব, কাৰণ আনৰ ওপৰত যদি আপুনি দায়িত্ব দিয়ে তেতিয়াহ'লে সেই কাম বনবোৰত আপোনাৰ পিছ পৰি ৰোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। গতিকে হাতে কামে লাগি আপুনি যদি আগবাঢ়ে তেতিয়া দেখিব নিশ্চয় সকলো কামত আপুনি আগবাঢ়িব পাৰিব। ইয়াৰ বাহিৰে স্বাস্থ্যৰ আপুনি দিনটোত কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। আজি ধনৰ আদান প্ৰদান হৈ থাকিব, কাৰণ কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচ হোৱাৰ যোগো দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি কোৱা কথাবোৰ পৰিয়ালৰ সকলোৱে আজি মানি চলিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ সকলো সদস্যই আপোনাক অনুসৰণ কৰাও দেখা যাব। আপুনি যি কৰিব সেই কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। কিন্তু কোনোবা অচিনাকি ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলিব, কাৰণ অচিনাকি ব্যক্তিয়েও হয়তো আপোনাক মাজে সময়ে অকণমান আমনি কৰিব পাৰে। ইয়াৰ বাহিৰে আজি প্ৰেম সম্পৰ্কত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। নতুন প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব, নতুবা তেনে কোনো নতুন ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। কিন্তু আনে আপোনাৰ গোপনীয় কথা জানিবলৈ আজি ইচ্ছা কৰিব, গতিকে অন্য ব্যক্তিয়ে হয়তো আপোনাৰ বিষয়ে জানিব বিচৰা দেখা যাব। ইয়াৰ বাহিৰে আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, আপুনি প্লেন যদি বনাই থৈ দিছে, সেই কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনা আপোনাৰ আজৰি সময়খিনিত দেখা পোৱা গৈছে। জীৱনসংগীৰ বাবে অকণমান খৰচ কৰিব লাগিব, বাকী কিন্তু সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যত কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ ৰাশিফলৰ ফলাফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি সামাজিক কামত অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ কিবা ভাল কামতো হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। মনত কিন্তু কিবা কথাই অকণমান ভয় ভাৱৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে আপুনি আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি এই ৰাশিৰ ব্যক্তিসকলে পাবলগীয়া ধন প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে, গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছে আপুনি বিচাৰিলে নিশ্চয় সেই ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কথা বতৰাত সংযম ৰাখিব। আপুনি যিকোনো কথা কৈ দিলেই হয়তো কোনোবা ব্যক্তিয়ে খং কৰিব পাৰে, গতিকে যিমান পাৰে কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু সংযম হোৱাৰ প্ৰয়োজনীয়তা আছে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব, গতিকে সকলো কাম বুদ্ধিৰ জৰিয়তে কৰা দেখা যাব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে, কিবা কাৰণবশতঃ অকণমান পলম হোৱাও দেখা যাব। হয়তো ৰাতিপুৱা শুই উঠাটো অকণমান আজিৰ দিনটোত পলম হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজি আত্মীয়তা বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে বুজা পৰা বৃদ্ধি পোৱাৰ আজি যোগ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ কিছু সময় আপুনি নিজতকৈ সৰু ব্যক্তিৰ সৈতেও সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ শিশুৰ সৈতে আজি সময় পাৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু জীৱনসংগীয়ে আপোনাক মাজে সময়ে হয়তো কিবা দায়িত্ব দি থাকিব, গতিকে প্ৰিয়জনৰ দায়িত্ব আপুনি আজি পূৰণ কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত আনে যি কয় সেই বিষয়ে হয়তো আপুনিও পঢ়া শুনাত আগবাঢ়িবলগীয়া হ'ব পাৰে, অৰ্থাৎ আনৰ ৰুচি অনুসৰি আপুনি হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব
ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব। আপোনাৰ ক'ত কেনেকৈ খৰচ হয় হয়তো আপুনি গম নাপাব পাৰে, অৰ্থাৎ হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু আজিৰ দিনটো আপোনাৰ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰেও পাৰ হ'ব। যিমান আপুনি ঘৰত থাকিব, ঘৰুৱা পৰিৱেশ আপোনাৰ বাবে খুব সুন্দৰ দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ মতে অকণমান চলিবলগীয়াও হয়তো হ'ব পাৰে। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আপুনি কিবা সিদ্ধান্ত ল'ব লাগিব, কাৰণ আপোনাৰ ওপৰত কামৰ দায়িত্ববোৰ আজি বৃদ্ধি পাব। কিন্তু এই ৰাশি ব্যক্তিসকলে সময়ৰ কাম সময়ত কৰাও পৰিলক্ষিত হ'ব। আৰু আনৰ উপদেশত যদি আপুনি কিবা কাম কৰে তেতিয়াহ'লে বিশেষ লাভৰ যোগো দেখা পোৱা গৈছে। আজৰি সময়খিনিৰ সদুপয়োগ হ'ব। লগতে পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ প্ৰবল যোগ দেখা পোৱা গৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে পুৰণা কথাবোৰ নানিব, কাৰণ পুৰণা কথাবোৰ যদি সম্পৰ্কত আনে তেতিয়াহ'লে সম্পৰ্কত অকণমান দূৰত্ব বঢ়াৰ যোগো দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলে ঘৰত আজি পৰ্যাপ্ত পৰিমাণৰ সময় দিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ লটাৰী জুৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আজি চিঠি পত্ৰ ইমেইল নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত মনে মিলা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। লগতে সহকৰ্মীয়ে কিন্তু কৰ্মক্ষেত্ৰত অকণমান সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ওপৰত আপুনি সিমান নিৰ্ভৰ কৰি নচলাটোৱেই ভাল হ'ব। আজি যিকোনো কাম অৱশ্যে আপুনি সোনকালে কৰিবলৈ আপোনাৰ মন যাব, কিন্তু কাম বনবোৰত সোনকালে আগবঢ়াৰ বিপৰীতে আপুনি যদি লাহে ধীৰে আগবাঢ়ে তেতিয়াহ'লে সকলো কাম সুকলমে হৈ উঠাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিতাপ কানিও পঢ়িবলৈ মন যাব, বিশেষকৈ বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আজি ইচ্ছা যোৱা দেখা যাব। ইয়াৰ বাহিৰে আনক সোনকালে সন্মত কৰিব পাৰিব, কাৰণ তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত আপুনি কোৱা কথাবোৰ সকলোৰে মানি চলিব। আপোনাৰ কথাত সকলোৱে সমৰ্থন দিয়া দেখা যাব। বিদ্যাত যদিও মধ্যম, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি আনক কৈ খুব ভাল পোৱা দেখা যাব। গতিকে আপোনাৰ মনত যদি কিবা কথা চলি আছে সেই কথাবোৰ আনক ক'বলৈ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব, গতিকে আপুনি অকণমান খুব খৰতকীয়াকৈ হয়তো কাম বন কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যদি আনৰ উপদেশ লয় সেই উপদেশে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰা দেখা যাব।
আপুনি আনক আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্বত তেনেধৰণৰ আজি প্ৰতিভা আহিব, যি কথা নতুবা যি কামে আনক আজি প্ৰভাৱিত কৰিব পাৰিব। সামাজিক কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, কাৰণ দিনটোৰ প্ৰয়োজনতকৈ বেছি সময় হয়তো আপুনি সমাজৰ কাম বনত লাগি থাকিবলগীয়া হ'ব পাৰে। কিন্তু কিবা কথাই মনত সুখ সমৃদ্ধি বৃদ্ধি কৰি তোলাও দেখা যাব, আৰু নতুন কথাৰ কিবা অপেক্ষা কৰি থকা বিদেশী ব্যক্তিসকলক দেখা যাব। গতিকে যিকোনো নতুন কামে বিদেশী ব্যক্তিসকলক আজিৰ দিনটোত উৎসাহিত আৰু আগ্ৰহী কৰি তোলা দেখা যাব। আৰু আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো এই কন্যা ৰাশি ব্যক্তিসকলে আজি কৰি দেখুওৱা দেখা যাব। আৰু বিশেষকৈ নতুন চিন্তাধাৰা এওঁলোকৰ মনত চলিব। গতিকে নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ আজি মনত অহা দেখা যাব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা শুভদায়ক, মনত এক পজিটিভ চিন্তা আজি এই ৰাশি ব্যক্তিসকলৰ বৃদ্ধি পাব। বিদ্যাত কিন্তু অকণমান মধ্যম পঢ়িবলৈ বেছি দীঘলীয়া সময় পঢ়িবলগীয়া হ'লে এই ৰাশি ব্যক্তিসকলৰ হয়তো আজি খঙো অকণমান উঠিব পাৰে। বাকী দিনটোত সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ নিজৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ নিজৰ সম্পূৰ্ণ ভৱিষ্যতৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কাৰণ আজিৰ দিনটো আপোনাৰ যাত্ৰাৰ যুগ দেখা পোৱা গৈছে। সমাজত সকলোৰ সৈতে মিলা প্ৰীতি আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। অৱশ্যে যদি কিবা কাম কৰিম বুলি ভাবি আছিল, অৱশ্যে সেই কামত অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে। কিন্তু আনৰ কাম বনবোৰ আপোনাৰ আজি পচন্দ হ'ব। গতিকে আনৰ কামৰ প্ৰতি আকৰ্ষণ আজিৰ দিনটোত এই তুলা ৰাশি ব্যক্তিসকলৰ বৃদ্ধি পোৱা দেখা যাব। আৰু যিকোনো কাম কৰাৰ পূৰ্বে আপুনি যাতে ভালদৰে চাই চিতি আগবাঢ়ে, সেই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যত আপুনি অকণমান যত্ন ৰাখিব লাগিব। যদি আপোনাৰ পিতৃ মাতৃ ঘৰত আছে, তেতিয়াহ'লে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু প্ৰেমৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ দিন। আৰু এই ৰাশি ব্যক্তিসকলে মনে যি ভাবে সেই কামটোহে কৰা দেখা যাব। আনৰ প্ৰেছাৰত, আনৰ কথা মতে এই ৰাশি ব্যক্তিসকল অকণমান সময় আজি চলিব নিবিচাৰে। গতিকে স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত অহা দেখা যাব। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ সমালোচনাও কৰিব পাৰে। আপোনাৰ অনুপস্থিতিত কোনোবা ব্যক্তিয়ে আজি সমালোচনা কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও শুভ, কিন্তু শিক্ষা দীক্ষাত এই ৰাশি ব্যক্তিসকলে আজি খৰচ অকণমান কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি নিজৰ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চিন্তা বেছিকৈ কৰা দেখা যাব। কিন্তু আপুনি যিমান চিন্তা কমকৈ কৰাৰ চেষ্টা কৰিব, সিমানেই আপোনাৰ মন কিছু পাতল হৈ পৰা দেখা যাব। আজি কিন্তু ধনৰ অহা যোৱা হৈ থাকিব। গতিকে ধন প্ৰাপ্তিৰ যোগ আজি কিছু দেখা পোৱা গৈছে। পুৰণা সমস্যাবোৰৰ সমাধানৰো আজি পথ আপুনি বিচাৰি পাব। কিন্তু কোনোবা বন্ধুৱে হয়তো আপোনাক ধন বিচাৰিব পাৰে। গতিকে বন্ধু ধন টকা পইচাৰে আপুনি সহায় কৰিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ প্ৰয়োজনীয়তা আহিব, কাৰণ আপুনি নহ'লে হয়তো পৰিয়ালৰ কিবা কাম আজি আগবঢ়াৰ সম্ভাৱনা খুব কম আছে। লগতে সঁচা প্ৰেম আপুনি আজি লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো শুভদায়ক দেখা পোৱা গৈছে। আৰু আপোনাৰ ক্ষমতা দক্ষতা আনে প্ৰশংসা কৰিব, কাৰণ আপোনাৰ কাম বন অন্য ব্যক্তিৰ আজি দৃষ্টিগোচৰ হ'ব, যাৰ বাবে
আনে আপোনাক আজি কিবা কাম বনৰ বাবে প্ৰশংসা কৰা দেখা যাব, কিন্তু দিনটোত আজি হঠাৎ লাভৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে আপুনি নভবাকৈও হয়তো কিবা হঠাৎ দিনটো লাভান্বিত হ'ব পাৰিবে। লগতে আজি সুন্দৰতা বাঢ়িব, কাৰণ আপোনাৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ বাবে আনক প্ৰভাৱিত আপুনি সোনকালে কৰিব পাৰিব, আনক নিজৰ পিনেও আকৰ্ষিত আপুনি কৰিব পাৰিব। বিশেষকৈ স্বাস্থ্য পাতি আৰু সৌন্দৰ্যত আজি সুন্দৰতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু জীৱনসংগীয়েও আপোনাক আজি খুব গুৰুত্ব দিব, প্ৰিয়জনৰ ফালৰ পৰা আপুনি খুব গুৰুত্ব লাভ কৰিব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ কিবা কথা আজি শুনিবলগীয়াও হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব। গতিকে আপুনি কথাৰে নতুবা কামেৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। লগতে আপোনাক সকলো ব্যক্তিয়ে অনুসৰণ কৰা দেখা যাব, কাৰণ আপুনি যি কৰিব আজি অন্য ব্যক্তিয়েও সেই কাম বনৰ সেই কথা বতৰাৰ কিছু অনুসৰণ কৰিব পাৰে। পিতৃ মাতৃয়ে আজি ধন সম্পৰ্কীয় কথাত আপোনাক কিবা কথা শুনোৱাও দেখা যাব। গতিকে পিতৃ মাতৃৰ সৰু সুৰা কথা শুনিবলগীয়া হ'ব পাৰে যদি আপুনি বেছিকৈ ধন খৰচ কৰি আছে। আজি কিন্তু সময়ৰ কাম সময়মতে হৈ উঠিব। সময়ত যদি কিবা সমস্যাও চলি আছে, সেই সমস্যাবোৰ আজি সময়ৰ মূৰত সমাপন হ'ব। শিশুক আপুনি সহায় কৰিব লাগিব, কাৰণ ঘৰত যদি কোনোবা সৰু ব্যক্তি আছে, সেই সৰু ব্যক্তিক আপুনি হয়তো সহায় কৰিবলগীয়াও হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি প্ৰিয় মুহূৰ্ত হৈ পৰিব, কাৰণ সন্ধিয়া প্ৰিয়জনৰ সৈতে আপোনাৰ আজি যোগাযোগ বাঢ়িব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি দিনটোত লাভ কৰিব। আজি শত্ৰু আপোনাৰ মিত্ৰ হৈ পৰিব। গতিকে যদি কোনোবা গোপন শত্ৰু আছে, সেই শত্ৰুবোৰ আজি মিত্ৰতালৈ পৰিৱৰ্তন হৈ পৰিব। কিন্তু এই ৰাশি ব্যক্তিসকলে মন পচন্দৰ কামৰ বাহিৰে বাকী কাম কৰিবলৈ আজি সিমান ইচ্ছা নকৰে। গতিকে যি কাম ভাল পায় সেই কাম বনবোৰহে কৰিবলৈ আজি ধনুৰাশি ব্যক্তিসকলে ইচ্ছা কৰা দেখা যাব। বিদ্যাত কিন্তু আনে টান পোৱা বিষয়বোৰো আপোনাৰ আজি পঢ়িবলৈ ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰৰ ব্যক্তিসকলে সমৰ্থন কৰিব। গতিকে ঘৰৰ হওক পৰৰ হওক সকলো ব্যক্তি আপোনাক আজি সমৰ্থন কৰা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি ধন অকণমান বেছি খৰচ কৰা দেখা যাব। আপুনি কৰা পৰিকল্পনা কাম বনবোৰত আজি হয়তো ধন খৰচ অকণমান হ'ব পাৰে। লগতে সন্ধিয়াৰ সময়খিনি এই ৰাশি ব্যক্তিসকলৰ ঘৰতে পাৰ হ'ব। ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সন্ধিয়াৰ নতুবা দিনটোৰ শেষৰ ভাগৰ সময়খিনি খুব আনন্দ ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। লগতে আজি কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাৰ বিষয়ে হয়তো কিবা কথা আলোচনা কৰি থাকিব। হয়তো কোনোবা প্ৰিয় ব্যক্তি আপোনাক আজি সঘনাই খা খবৰ লৈ থাকিব পাৰে, কিন্তু সৰু কথাই খঙৰ মাত্ৰাও বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ পিছে কাম বনত টেকনিক ব্যৱহাৰ কৰা দেখা যাব। যিকোনো কাম টেকনিকেৰে কৰা
দেখা যাব। আৰু আনক সকলো কথাত সন্মত নিয়াবলৈ এই ৰাশিৰ ব্যক্তিসকল আজি সক্ষম হ'ব, কাৰণ আনে আপোনাৰ কথাবোৰত সোনকালে আজি বিশ্বাস কৰি লোৱা দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে কৰিব বাকী থোৱা কাম বনবোৰ আজি আজৰি সময়বোৰত সমাপন কৰি উলিওৱা দেখা যাব। আৰু পুৰণা বন্ধুৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সৰু সুৰা কথা আপুনি পাহৰিব পাৰে, গতিকে যিমান পাৰে আপুনি কথাবোৰ গুৰুত্ব দি মনত ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু জীৱনসংগীয়েও আপোনাৰ সৈতে ফূৰ্তি কৰি দিনটো পাৰ কৰা পৰিলক্ষিত হ'ব। কিন্তু শিক্ষাত মাজে সময়ে অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, কাৰণ আপোনাৰ কথা, আপোনাৰ কাম, আপোনাৰ ব্যক্তিত্বই আজি আনক প্ৰভাৱিত কৰিব পাৰিব। অন্য ব্যক্তি আপোনাৰ পিনে আজি আকৰ্ষিত হৈ পৰিব। ব্যৱসায় বাণিজ্যটো আজি ভাল লাভালাভৰ যোগ দেখা পোৱা গৈছে। যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায়ত সুখ আৰু আনন্দ আজি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সকলো ব্যক্তি আপোনাক আজি সহায় আৰু সমৰ্থন কৰাও দেখা যাব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখন আজি অকণমান শুভ নহয়, কাৰণ কোনোবা বন্ধুৰ সৈতে ভুল বুজাবুজি নতুবা মতভেদ আজি আহিব পাৰে। কিন্তু ভৱিষ্যতৰ পৰিকল্পনাসমূহে সেই ব্যক্তিসকলৰ মনত আজি নতুনকৈ অনুপ্ৰেৰণা দিয়া দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীক কিবা কথা হয়তো বুজাবলগীয়াও হ'ব পাৰে। আৰু মনৰ কিবা যদি ভাৱ আছে, সেই ভাৱবোৰ এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰে, কাৰণ মনৰ আশা, মনৰ কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। শিক্ষাত অকণমান মধ্যম, বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত অহা আজি সকলো সমস্যা সমাধান হ'ব, কাৰণ আপুনি হাঁহিমুখে সকলো সমস্যা আজি সমাধান কৰিব পাৰিব। অৱশ্যে কষ্টৰ ফলাফলবোৰ আজি আপুনি নিশ্চয় লাভ কৰিব। যদি কিবা কামত কষ্ট কৰি আছে, সেই ফলাফল কম দিনৰ ভিতৰত লাভ কৰাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখলৈ অহাও দেখা যাব। অৱশ্যে শিশুৱে অকণমান দিনটোত আমনি কৰিব পাৰে। অৱশ্যে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটোত আপুনি যোগ্য হৈ পৰিব, কাৰণ সকলো দিশত আপুনি আজি যোগ্যতা প্ৰাপ্তি কৰিব, যাৰ বাবে প্ৰিয়জনেও আজি আপোনাক সন্মান কৰিব, ঘৰতো সন্মান লাভ কৰিব, মান সন্মান প্ৰতিষ্ঠা আজি সকলো দিশত আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে মনত আজি অকণমান মধুৰ ভাৱৰ সৃষ্টি হ'ব পাৰে, কাৰণ কি কাম কৰিব, কি নকৰিব, কোনটো ক্ষেত্ৰত আগবাঢ়িব, কোনটো ক্ষেত্ৰত নাবাঢ়িব, এনেধৰণৰ ক্ষেত্ৰত হয়তো আপুনি সিদ্ধান্তবোৰ লোৱাত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে আনৰ উপদেশ লৈ আগবাঢ়িলে নিশ্চয় শুভ হৈ পৰিব। কিন্তু নতুন চিন্তাধাৰাও আপোনাৰ আজি মনত আহিব, গতিকে কিবা নতুন কাম, নতুন চিন্তা আপোনাৰ মনত চলিব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি শুভ দিন। আৰু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে আজি একেটা বিষয় 2-3বাৰ অধ্যয়ন কৰি সেই বিষয়বোৰ স্পষ্ট কৰি তোলা দেখা যাব। মাতৃয়ে মৰম চেনেহ কৰিব। মাতৃ বংশৰ কোনোবা ব্যক্তিৰ পৰাও আপোনাৰ আজি মৰম চেনেহ, যোগাযোগ বৃদ্ধিৰ প্ৰবল আজি সম্ভাৱনা দেখা পোৱা গৈছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি
অৱশ্যে কিছু গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে অন্য ব্যক্তি আপোনাক সোনকালে বুজি উঠিব নোৱাৰিব, কাৰণ আপুনি আনক হয়তো সকলো কথা খুলি আজি নক'ব পাৰে। গতিকে গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। বাকী কিন্তু সকলো দিশত শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।